পিকিউছৰ সমূহ বন্ধু বান্ধৱ আৰু দৰ্শকবৃন্দ, আপোনালোকক আজি মই এখন চিনেমাৰ বিষয়ে ক'বলৈ অহা নাই, এখন কিতাপৰ বিষয়ে ক'বলৈ আহিছোঁ আৰু কিতাপখন আচলতে চলচ্চিত্ৰৰ ওপৰত ৰচিত আৰু এই কিতাপখনৰ নাম হৈছে চলচ্চিত্ৰ তত্ত্ব আৰু ধাৰা আৰু কিতাপখনৰ লেখক হৈছে মনোজ বৰপূজাৰী। মনোজ বৰপূজাৰী আমি সাম্প্ৰতিক সময়ৰ এজন কবি, সাংবাদিক আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্ৰ সমালোচক হিচাপে জানো আৰু তেখেতৰ এই কিতাপখনত আচলতে দুটা আমি ভাগ দেখিবলৈ পাওঁ। প্ৰথমটোত হৈছে চলচ্চিত্ৰৰ বিভিন্ন ধৰণৰ যিহেতু তত্ত্ব আছে, সেই তত্ত্বখিনিক তেওঁ এটা ভাগত ভাগ কৰি ডিছকাছ কৰিছে আৰু দ্বিতীয় ভাগটোত তেওঁ চলচ্চিত্ৰৰ বিভিন্ন ধাৰা সম্পৰ্কে আলোচনা আগবঢ়াইছে। চলচ্চিত্ৰ তত্ত্বটো বহুত আছে। তেওঁৰ প্ৰথমে আৰম্ভ কৰিছে মন্টাজ তত্ত্বৰ পৰা আৰু বহুতখিনি তত্ত্ব আছে, মাৰ্ক্সীয় তত্ত্ব, ফেমিনিষ্ট তত্ত্ব, কুইয়াৰ থিয়ৰী বা কুইয়াৰ তত্ত্ব, ঐতিহাসিক ৰসশাস্ত্ৰ, স্ক্ৰীন থিয়ৰী বা স্ক্ৰীন তত্ত্ব ইত্যাদি। 18টা চলচ্চিত্ৰীয় তত্ত্ব সম্পৰ্কে বিশদভাৱে এখন কিতাপত আলোচনা কৰিছে আৰু লগতে বিভিন্ন ধৰণৰ ছবিও সংযুক্ত কৰিছে, বিভিন্ন ধৰণৰ চিনেমাৰ উদাহৰণ হিচাপে দিবলৈ গৈ। লগতে তেওঁ চলচ্চিত্ৰ ধাৰা সম্পৰ্কে ক'বলৈ গৈ প্ৰথমে আৰম্ভ কৰিছে জাৰ্মান অভিব্যক্তিবাদ বা জাৰ্মান এক্সপ্ৰেছনিজিমৰ পৰা আৰু তেনেকৈ তেওঁ বহুতকেইটা ধাৰাৰ বিষয়ে পৃথিৱীৰ বিভিন্ন ঠাইত, বিভিন্ন দেশত আৰম্ভ হোৱা ধাৰাবোৰ সম্পৰ্কে চলচ্চিত্ৰৰ বিশদ বিৱৰণ আগবঢ়াইছে, যিমান পাৰি সহজে বুজি পোৱাকৈ। ইটালীয় নিঅ' ৰিয়েলিজিমৰ কথা আছে, ইটালীয় নৱবাস্তৱতাবাদ বা নিঅ' ৰিয়েলিজিমৰ কথা আছে, ভাৰতৰ পেৰেলেল বা সমান্তৰাল চলচ্চিত্ৰসমূহৰ কথা আছে, ঠিক তেনেদৰে থাৰ্ড চিনেমাৰ কথা আছে আৰু বহুতখিনি ব্ৰিটেইন, হংকং, দক্ষিণ কোৰিয়া, ৰোমানিয়া, ইভেন তেওঁ মেক্সিকোৰ চলচ্চিত্ৰলৈকে সামৰি লৈছে। ফৰাচীয় নৱতৰংগৰ বিষয়ে আছে, জাপানৰ নৱতৰংগৰ বিষয়ে আছে। মুঠতে চিনেমাৰ বিষয়ে জানিবলগীয়া বহুতখিনি কথা এই কিতাপখনত অন্তৰ্ভুক্ত হৈ আছে আৰু এতিয়াও মোৰ গোটেই কিতাপখন পঢ়ি হোৱা নাই। কিতাপখন মই 4টা থিয়ৰী পঢ়ি শেষ হৈছে আৰু এইখন কিতাপ 542 পৃষ্ঠাৰ এখন কিতাপ। কিতাপখনৰ পাতে পাতে চলচ্চিত্ৰ সম্পৰ্কে যিখিনি তথ্য আৰু জ্ঞান লেখকে আমাক আগবঢ়াব বিচাৰিছে, সেই গোটেইখিনি যদি আমি আয়ত্ত কৰিব পাৰোঁ, আমাৰ চিনেমা সম্পৰ্কে বা চলচ্চিত্ৰ সম্পৰ্কে আমাৰ এটা বহল ৱৰ্ল্ড ভিউ এটা গঠন হ'ব বুলি বিশ্বাস কৰিবলৈ মন গৈছে। আৰু কিতাপখনৰ পাতে পাতে বিভিন্ন চলচ্চিত্ৰৰ ৰেফাৰেঞ্চ দিয়া আছে, লগতে ছবি আছে বহুতকেইখন। কিতাপখন পাব্লিছ কৰি উলিয়াইছে বান্ধৱ প্ৰকাশনে। মূল্য হৈছে 500 টকা। কিতাপখনৰ শেষৰ পৃষ্ঠাত বিশিষ্ট গল্পকাৰ আৰু চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাদেৱে লিখিছে যে চলচ্চিত্ৰ তত্ত্বৰ ব্যাখ্যা বিশ্লেষণৰ লগতে বিশ্বৰ বিচিত্ৰ বিভিন্ন চলচ্চিত্ৰ ধাৰাৰ ইতিহাস আৰু ব্যাখ্যা তেওঁ মনোজ বৰপূজাৰীদেৱে গ্ৰন্থখনিত আগবঢ়াইছে। এই গ্ৰন্থৰ ৰচনাৰে অসমীয়া চলচ্চিত্ৰ সাহিত্য চহকী কৰাৰ লগতে তেওঁ এক জাতীয় দায়িত্ব পালন কৰিছে। সঁচাকৈ অসমীয়া ভাষাত চলচ্চিত্ৰ সম্পৰ্কে তাত্ত্বিক আলোচনাৰে ভৰা কিতাপ সাধাৰণতে নাই বুলিলেই হয়। বিভিন্ন চলচ্চিত্ৰ সম্পৰ্কে আমি মনোজ্ঞ সমালোচনা পাইছোঁ, অপূৰ্ব শৰ্মাদেৱৰ পৰা পাইছোঁ, মনোজ বৰপূজাৰী ইত্যাদি তেওঁলোকৰ পৰা পাইছোঁ, কিন্তু তাত্ত্বিক ক্ষেত্ৰত অসমীয়া ভাষাত কিতাপ বহুত কমেই ওলাইছে। শেহতীয়াকৈ 2-এখন ওলাইছে, মই বাকীকেইখনৰ কথা আপোনালোকক এখন এখনকৈ আলোচনা কৰিম। কিন্তু এইখন কিতাপে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত বহুতকেইখন ইউনিভাৰ্চিটিত গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট লেভেলত চলচ্চিত্ৰ অধ্যয়নৰ পাঠ্যক্ৰম যুগুত কৰা হৈছে অসমত। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে যিসকলে চলচ্চিত্ৰ অধ্যয়নক বিষয় হিচাপে বা সেইখন পেপাৰ তেওঁলোকে ল'ব, শিক্ষকসকলৰ কাৰণেও আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইখন যথেষ্ট উপকাৰী, দৰকাৰী এখন তথ্য সমৃদ্ধ গ্ৰন্থ বা কিতাপ হ'ব বুলি আশা কৰিব পাৰি। আৰু মই সাধাৰণতে থিয়ৰী কিতাপবোৰ ইংৰাজীত পঢ়ি ভাল পাওঁ, কাৰণ অসমীয়াত সেই তাত্ত্বিক কথাবোৰৰ অসমীয়া অনুবাদ বৰ সহজ নহয়, যথেষ্ট কঠিন যেন লাগে, কিন্তু সেই কঠিন কামটোকে ইয়াত লেখকে কৰিছে। গতিকে অসমীয়া ভাষাটো আচলতে সমৃদ্ধ হ'ব তাত্ত্বিক দিশৰ পৰা এইখন কিতাপৰ প্ৰচলনৰ ফলত। আজিলৈ ইমানেই। আপোনালোকেও যদি এই কিতাপখন কিনিছে আৰু যদি পঢ়িছে, তেতিয়াহ'লে কেনে লাগিছে আমাক জনাব। আমি আলোচনা কৰিবলৈ পালে খুব ভাল পাম। ধন্যবাদ।